এতিয়া কপিলে পুনৰবাৰ মাতৃ দেৱতী কৈছে, হে মাতৃ, মই তোমাক ঈশ্বৰৰ সমস্ত মহিমাৰ মই বৰ্ণনা কৰিলোঁ। এতিয়া মই এই জীৱসকলক কালে কেনেকৈ নিয়ন্ত্ৰণ কৰে, কালৰ প্ৰভাৱ জীৱসমূহৰ মাজত কেনেকৈ পৰে, এই সমস্ত বিষয় মই তোমাক এতিয়া ক'ব বিচাৰিছোঁ। যে কালৰ অধীন আমি সমস্ত জীৱবিলাক, এটা সময়, কাল মানে সময়, সময় এক মহাদৈত্য, সময় মহা এক ৰাক্ষস, সময়ে কাকো ৰেহাই নিদিয়ে। আৰু এই সময়ে সৌভাগ্য কঢ়িয়াই আমাৰ জীৱনলৈ তেওঁ অপাৰ সম্ভাৰ লৈ আহে। যদিহে আমি সেই সময়ৰ সম্ভাৰখিনি যদি আমি সৎভাৱে যদি বুটলিব পাৰোঁ, তেতিয়াহ'লে সেই সময়ে আমাক এক গতি দিব, এক মুক্তি দিব। কিন্তু সেই কালৰ মহিমাটো যদি আমি বুজিব নোৱাৰোঁ, কালৰ মহত্বটোক যদি আমি দান হিচাপে যদি আমি গ্ৰহণ কৰিব নোৱাৰোঁ, ভগৱন্তে দিয়ে পৰমায়ুটোক যদি আমি ভগৱন্ত ঈশ্বৰৰ আশীৰ্বাদ বুলি যদি আমি গণ্য কৰি সেই সময়ৰ যদি সৎব্যৱহাৰ কৰিব নোৱাৰোঁ, সেই কালে আমাক এদিন ধ্বংস কৰিব। গতিকে সেই কালৰ মহিমা এতিয়া তোমাক কওঁ। সেই কালে যে কাকো ৰেহাই নিদিয়ে, ধনী দুখীয়া, দুৰ্বলী সবলী, গুণী জ্ঞানী, দুখী ভিক্ষী, কালে কেতিয়াও কাকো ৰেহাই নিদিয়ে। কিন্তু কালৰ মহা সম্পদটো আমি নিশ্চয় আহৰণ কৰিবলৈ হ'লে সময়ৰ সৎব্যৱহাৰ আমি কৰিব পাৰিব লাগিব। সেইকাৰণে কৈছে যে কালে আমাৰ গোটেই বিষময় জীৱনটোক কেনেকৈ নিয়ন্ত্ৰণ কৰে আমি ক'ব নোৱাৰোঁ। কেৱল ভোগ লালসা বাসনাত আমি নিজে নিজৰ শক্তিটোক যে কালৰ বিপৰীতে আমি চলাবৰ কাৰণে প্ৰযত্ন কৰোঁতে কি হয়, মেঘে যেনেকৈ গমেই নাপায় যে বায়ুত ঘূৰি ফুৰোঁতে কোনটো বায়ুৱে মেঘক কেনেকৈ লৈ ফুৰে, আমিও ঠিক তেনেকৈ আকাংক্ষাৰ পিছে পিছে দৌৰি ফুৰোঁতে ক'ৰ পৰা ক'লৈ গৈছোঁ আমি কেতিয়াও ক'ব নোৱাৰোঁ। কিবা এটা কৰ্ম কৰিবলৈ যাওঁতে কিবা এটা কৰ্মহে হৈ পৰে, আমি ভবামতে কোনো কৰ্মটো নহয়। তাৰমানে কালে আমাৰ পাকঘূৰণি খুৱাই ইঠাইৰ পৰা সিঠাই, ইটো কৰ্মৰ পৰা সিটো কৰ্ম, এনেকৈ আমাক বিবুদ্ধিত বিচলিত কৰি এনেদৰে আমাক নিয়ন্ত্ৰণ কৰি আছে। কিন্তু আমি বুজি নাপাওঁ। মেঘে যেনেকৈ বায়ুৰ মহিমাৰ কথা বুজি নাপায়, ঠিক তেনেকৈ আমিও কালৰ মহিমা বুজি নোপোৱাৰ কাৰণে আমি সময়ৰ সৎব্যৱহাৰ কোনো কাৰণতে কৰিব পৰা নাই। কৃষ্ণ গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহয়াদি যত ইটো সবে মিছা পৰ মাৰ্থ বিচাৰত অৰা মুহূৰ্ত দুৰ্মতি সবে সত্য মানে মনে তাহাৰ বিনাশে শোক পাৱে সিকাৰণে ঘোৰ সংসাৰত যেই যেই জুনি যায় নাহি বীৰকতি তৈতে তৈতে সুখ পায় অৰাম নাৰ কি শৰীৰ পায় বিষ্টামূত্ৰ খায় অৰাম তভু তাৰ দেহ এৰি বাকইছা নাই বিষ্ণুৰ মায়াই আতি কৰিছে মোহিত
তাতে আৰু আনন্দ লভ হয় প্ৰতিনিত ৰাম কুটুম্বত মনে আতি অকৰি আশকতিয়ে বৃদ্ধ সেৱাহীন ভৈল যি বদুৰ মতে এতিয়া সময়ৰ লগত আমাৰ যিটো পৰিচয় সেই পৰিচয়টো আমি ক'ৰ পৰা আহৰণ কৰিব লাগে যে গৃহ ক্ষেত্ৰখনৰ পৰাই আমি আমাৰ কৰ্মৰ ব্যৱস্থাটো পৰমায়ুৰ যিটো ব্যৱহাৰ আমি সেইখিনি কৰিব পাৰিব লাগে কিন্তু আমি কি কৰোঁ যে গৃহৰ যিটো ক্ষেত্ৰ বা পুত্ৰ মিত্ৰ দেহ ইত্যাদি ইত্যাদি এই সম্পদবিলাকক আমি সঁচা বুলি কওঁ কিন্তু পৰমাৰ্থ বিচাৰত এইটো কেতিয়াও সঁচা নহয় কিয় নহয় আমি যিটো বস্তু আমি লগত লৈ অহা নাছিলোঁ মায়া সংসাৰত প্ৰৱেশ কৰাৰ লগে লগে লাহে লাহে সেই বস্তুবিলাক আমাৰ হাতলৈ আপোনা আপুনি সময় সাপেক্ষে আহিছিল সেই বস্তুটোক আমি কেতিয়াও সাৰ বুলি ক'ব নোৱাৰোঁ প্ৰভু ভগৱন্তৰ পৰমাত্মাৰ পৰা আমি আহোঁতে আমি দেহটোকো লগত লৈ অহা নাছিলোঁ যেতিয়া আমি সংসাৰত পতিত হ'লোঁ তেতিয়া পঞ্চৱতী মহাশক্তিয়ে লগ পাই আমাক এটা দেহ দিলে এইটো দেহ কি দেহ আছিল ক'ব নোৱাৰোঁ মাতৃয়ে সজাই পৰাই সেই দেহটো আমাক দিলে গতিকে এই দেহটো মোৰ বুলি ক'ব নোৱাৰোঁ গতিকে দেহৰ মায়াত মমতা আমি কেতিয়াও ঈশ্বৰক পাহৰিলে নহ'ব ঠিক তেনেকৈ আমি যিখন সংসাৰক লৈ মজি আছোঁ সেইখন সংসাৰত মোৰ ভাৰ্যা আছে মোৰ পুত্ৰ আছে সন্তান আছে কিন্তু জন্মসূত্ৰে মই ভাৰ্যাক লগত লৈ অহা নাছিলোঁ সময়ে কালে এটা সময়ত ভাৰ্যাক মোৰ ওচৰলৈকে পঠিয়াই দিলে ভাৰ্যাৰ মুহত পৰি মই গৃহ সংসাৰত মত্ত হ'লোঁ পুত্ৰ পৰিবাৰ আহি গ'ল অন্ধভাৱে মই গৃহ সংসাৰত ৰতি হৈছোঁ গতিকে এইখন সংসাৰত সঁচা বুলি যিটো ভাৱনা আমি লৈছোঁ পৰমাৰ্থ বিচাৰত সমস্তবিলাক মিছা কিন্তু এই মিছা সংসাৰতে আমি সাৰটো আমি বিচাৰি পাব লাগিব সংসাৰ শব্দটোতে কি এটা মহত্ব লুকাইছে চাওকচোন বাৰু সেই মহত্বটো আমি ঈশ্বৰ বুদ্ধিৰে আমি জ্ঞান কৰিব পাৰিব লাগিব সংসাৰ শব্দটোত দুটা শব্দ যুক্ত হৈ আছে এটা হৈছে সং সং মানে লগ সংগ আৰু আনটো হৈছে সাৰ যিটো প্ৰকৃত সাৰ য'ত পোৱা যায় সেই হৈছে সংসাৰ ধৰ্ম কৰ্ম আচাৰ নীতি তাৰ মাজেৰে যিটো সাধনা আমি ঈশ্বৰৰ অৰ্থে কৰিব পাৰোঁ গৃহৰ পৰাই যদি আমি ধৰ্মৰ সমস্ত আচৰণ যদি আমি শিকাব পাৰোঁ সৎ হ'বৰ কাৰণে জ্ঞান ল'বৰ কাৰণে যদি আমি ঘৰৰ পৰাই যদি গৃহৰ পৰাই যদি এই শক্তিবিলাক যদি আমি লাভ কৰিব পাৰোঁ তেতিয়াহ'লে সেই গৃহত বাস কৰা সেই সংসাৰত বাস কৰা আমাৰ সাৰ্থক কিন্তু যি অসাৰ সংসাৰত আমি আছোঁ মাতৃয়ে মায়াৰ চলেৰে নানান ধৰণৰ প্ৰলোভন দি আমাক মৰমৰ চলেৰে আঁকোৱালি ধৰাৰ বাহিৰে অন্য কৰ্ম কৰিবলৈ নিদিয়ে পিতৃয়ে ভয় ভাবুকি দি তেওঁৰ আজ্ঞামতে কৰ্ম কৰিবৰ কাৰণে অন্ধভাৱে আমাক বাধ্য কৰায় আৰু অন্যান্য সমস্তবিলাকে ধন সম্পদ দৌলতৰ বাঞ্ছা কৰি ভাৰ্যাই হওক পুত্ৰই হওক এই সমস্তই আমাক মেৰিয়াই ধৰে এইখন সংসাৰত আমি কেতিয়াও নিজকে উপলব্ধি কৰিব নোৱাৰোঁ ধৰ্ম ৰক্ষা কৰিব নোৱাৰোঁ ধৰ্মৰ নামত আমি যদি অধৰ্ম কৰিব লাগে তেতিয়াহ'লে এইখন সংসাৰ কেতিয়াও সাৰ নহয় সেইকাৰণে আজি মায়াৰ দৃষ্টিত এইখন সংসাৰকেই যিহেতু আমি দেখি আছোঁ এইখন সংসাৰকে অসাৰ বুলি কৈছে কিন্তু যদিহে প্ৰকৃততে সাৰ সংসাৰ হয় তেতিয়াহ'লে সেইখন সংসাৰত জন্মগ্ৰহণ কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত নিজেই আহি ঢাপলি মেলে সেইখন সংসাৰ কেনেকৈ লাভ কৰিছিল প্ৰভু ভগৱন্ত কপিল আৰু দেৱহূতি আৰু কৰ্দমৰ জৰিয়তে সেইখন সংসাৰ তেওঁ লাভ কৰিছিল তেওঁৰ লগত সংগ কৰিয়েই প্ৰভু ভগৱন্তে জগতৰ কাৰণে মহাসাৰ তত্ত্ব বিলাবৰ কাৰণে বাধ্য হৈছিল
গতিকে সেইকাৰণে কৰ্দমক কৈছিল যে হে পিতৃ তুমি মোক জন্ম দিয়াৰ ফলত তুমি যিটো পুণ্য কৰ্ম অৰ্জন কৰিলা এতিয়া আৰু তুমি কোনো কৰ্ম কৰাৰ প্ৰয়োজন নাই তুমি একো নকৰিলেও তুমি জীৱনৰ পৰমায়ু অন্তত তুমি মহা মুক্তি পাই যাবা তথাপিও যদি কিবা তুমি কৰ্মহীনভাৱে থাকাত অসুবিধা হয় তেতিয়ালে মোৰ নাম মোৰ ধ্যান মোৰ ৰূপটো তুমি হৃদয়ত লৈ যি কৰা কৰা তাত কোনো বাধা নাই গতিকে এইখন সংসাৰকহে আমি সাৰ কৰিব লাগিব যিখন সংসাৰত আমি দেৱ শিশুসকলক এটা সংস্কাৰ দিব পাৰিম দেৱ শিশুসকলে আমাৰ পৰা এটা আদৰ্শ জ্ঞান লাভ কৰিব আমাক দেৱতুল্য বুলি ভাবিব আমাক ঈশ্বৰ বুলি জ্ঞান কৰিব পাৰিব কিন্তু যদিহে যিখন সংসাৰত পুত্ৰই পিতৃৰ কথা নামানে পুত্ৰই পিতৃক নানান ধৰণৰ মাতৃক নানান ধৰণৰ অপমান কৰে জানিব লাগিব সেইখন সংসাৰত আমি সংস্কাৰ দিব পৰা নাই আমি ধৰ্ম ৰক্ষা কৰিব পৰা নাই আমি অধৰ্ম প্ৰৱৰ্তন কৰাৰ কাৰণে মোৰ পুত্ৰও সেই অধৰ্মত পবিত্ৰ হ'বৰ কাৰণে বাধ্য হৈছে এটা দুখ কাক দিব আমাৰ সংস্কাৰ আছে আজি প্ৰভু ভগৱন্তে সেইকাৰণে আত্মতত্ত্ব দৰ্শনৰ সৈতে কালৰ মহিমা কোনে কেনেদৰে পৰিচালনা কৰিছে সেই তত্ত্বটো দিবলৈ কৈছে যে কাল নামৰ যিটো মহাদৈত্য সেই দৈত্যটো কোনো নহয় মই সময় হিচাপে মই এটা ব্যৱস্থা দিছোঁ সময়ৰ ৰূপত মই 4টা যুগ মই নিৰ্ধাৰণ কৰি দিছোঁ সত্য তেতা দাপৰ কলি প্ৰত্যেকৰে একো একোটা সময়ৰ এটা ব্যৱধান বা ব্যৱস্থাৰ মাজত সাঙুৰ খুৱাইছোঁ তাৰ মাজতে দিন ৰাতি ঘণ্টা ছেকেণ্ড ইত্যাদি ইত্যাদি সময়ৰ জোখমাক প্ৰদান কৰিছোঁ কিন্তু প্ৰতিটো ক্ষণ প্ৰতিটো মুহূৰ্ত এক মহা ৰত্ন ৰূপত মহা আশীৰ্বাদ ৰূপত যদি কোনোবাই মোৰ জৰিয়তে যদি ধৰি ৰাখিব বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ জীৱন সাৰ্থক এই তত্ত্বটোকে এতিয়া ক'বলৈ গৈ আছে কৃষ্ণ সাধু সংগে মূৰ পাৱে অনকৰে ভকতে এমন সংসাৰে ভ্ৰমে লভিয়া দুৰ্গতে যে বেভাৰ্যা পুত্ৰ ভিত্ৰ ভৈল পশুচয়া কীট কীট ভৈল বুলি পাছে ক্ষেমালয়া তেবে তাৰা খব কপুখন চিন্তা জৰে নাহি কিছু সুখ সৰ্ব অংগদাহ কৰে এৰাম খনু বেশ্যা নাৰী ৰাশি গাৰৰ বোলে আৰু আতপৰে কিছু সুখনা সোৱাল পুতৰ শুনি মধুৰ বচন দুখ গিহে সুখ মানে থাকে সৰ্বক্ষণা এতিয়া এই সংসাৰত জীৱবিলাকে নাজানে যে কালৰ মহত্ব কি কিন্তু তাৰ পৰিৱৰ্তে কেৱল বিষয় ভোগত ভুগি থাকি সৰ্বজীৱই যিমান নিকাৰ ভঞ্জি থাকে
সেই নিকাৰ ভুঞ্জিও যেন তৃপ্ত হৈ যায় এনেকুৱা এটা ভাৱনা জীৱসকলে লয়। 20টা মূত্ৰত লেটিপিটি হৈ অখিষ্ট ভুঞ্জন কৰি থকা নাৰকী জীৱন এটা লাভ কৰি থকাৰ পিছতো যেতিয়া মৃত্যুৰ ভয়ে যেতিয়া গ্ৰাস কৰিব, মৃত্যুৰ শংকাই যেতিয়া তেওঁৰ মনত যেতিয়া আহিব, তেতিয়া লগে লগে দূৰ দূৰ কঁপি যায়। সেই দেহটো ত্যাগ কৰি থৈ যাবলৈ ইচ্ছা নকৰে। লাগে তেওঁ 20টা মূত্ৰত বা অন্যান্য অখিষ্ট ভোজন কৰি যন্ত্ৰণাই ভুগি থাকক, তুমি ইয়াত থাকিব নালাগে, ইয়াৰ পৰা গুচি যাব লাগে। এই বুলি যদি সেই জীৱটোক মাৰিবৰ কাৰণে কোনোবাই যদি প্ৰযত্ন কৰে, তথাপিও নিজকে বচাবৰ কাৰণে বা সেইটো দেহ ত্যাগ কৰিবৰ কাৰণে ইচ্ছা নকৰি যেনেকেই নহওক তেওঁলোকে ৰক্ষা পাবৰ কাৰণে অশেষ কাকুতি কৰে। তদ্ৰূপ আমাৰ বিষয়ৰ সংসাৰত এনেদৰে জীৱসকলে নিজকে সেই কেৱল বিষয়ৰ সুখৰ কাৰণে সমস্ত পাহৰি যায়। যে এটা সময়ত আমাৰ নৰসকলৰ যেতিয়া বল শক্তি যৌৱন এই সমস্তবিলাক আহে, কামনা বাসনাৰ ভাৱবিলাকে যেতিয়া পোখা মেলিবলৈ আৰম্ভ কৰে, সেইখিনি সময়ত জগতৰ কথা পাহৰি যায় আৰু বিষয়ৰ সুখৰ কাৰণে এগৰাকী নাৰীৰ সংগ বিচাৰে, নাৰীয়ে এগৰাকী পুৰুষৰ সংগ বিচাৰে আৰু দুয়োৰ সংগত থাকি বিষয়ৰ কৰ্ম কৰিবলৈ যাওঁতে তেওঁলোকে কি কৰে, খন্তেকীয়া বিষয়ৰ সুখৰ কাৰণে যি অনুভৱ কৰি তেওঁলোকে স্বৰ্গীয় সুখ পোৱাৰ বাসনা কৰে, তাৰ পিছতে কি হয়, সংসাৰৰ ভৰণ পোষণৰ কাৰণে তেওঁলোকে হাবাতৰি খাব লগা হয়। ভাৰ্যাক বা স্বামীক তুষ্ট কৰিবৰ কাৰণে নানান ধৰণৰ কৰ্ম কৰিব লগা হয়। সন্তান যেতিয়া আহে, সন্তানৰ ভৰণ পোষণৰ কাৰণে নানা ধৰণে অৰ্থ উপাৰ্জন কৰি দেহক পানী কৰা, তেজক পানী কৰা, দেহক মাটি কৰা কঠোৰ পৰিশ্ৰম কৰিব লগা হয়। কিন্তু তাৰ পিছতো মায়া সংসাৰত কি এক মহা ৰহস্য। পিতৃ মাতৃয়ে জ্যেষ্ঠজনে কৰ্মসূত্ৰে যিমান দুখ কষ্ট পাই নাহক কিয়, যেতিয়া শিশুৰ ছোৱালৰ সুন্দৰ এটা হাঁহি এটা পাব, মুখৰ মিচিকি হাঁহি, তেওঁৰ খোজৰ লয়লাসবিলাক যেতিয়া দেখিব, সমস্ত বিষয়ৰ কৰ্মৰ দুখবিলাক পাহৰি যায়। মুহূৰ্তৰ কাৰণে আনন্দ লাভ কৰি সেয়াই স্বৰ্গ বুলি অনুমান কৰে। কিন্তু তাৰ পিছতে সেইসকলক ভৰণ পোষণ দিবলৈ যাওঁতে, অৰ্থ উপাৰ্জন কৰিবলৈ যাওঁতে যিমান কষ্ট ভোগ কৰিব লগা হয়, তাৰ দুখ বেদনা আনে নুবুজে, তেওঁ নিজেহে বুজি পায়। আৰু এইখিনি কৰ্ম কৰিবলৈ যাওঁতে কোনো দিন সুখ অনুভৱ কৰিবলৈ সমৰ্থ নহয়। কালৰ এক মহিমাত, কালৰ এক সন্ধিখনত এনেদৰে আমি সাংসাৰিক হ'ব লগা হওঁ। আমাৰ মাজত পুত্ৰ আহে, ভাৰ্যা আহে, আমি নিজেই পিতৃৰূপে আমি পৰিচয় দিব লগা হওঁ আৰু এনেদৰে কৰ্ম কৰি কৰি হয়তো এদিন আমাৰ কৰ্ম কৰাৰ শক্তিও কালে আমাক আমাৰ পৰা কাঢ়ি লৈ গুচি যায়। তেতিয়া আমি কি কৰিম? কৃষ্ণ যাহাক পুখিলে আতি হয় দুগতি যায়, তাক সম্বাক পোখে আতি কৰিয়া নাই, অজেবে দেখে আপোনাৰ অৰ্থ ভৈল হয়, অৰাম পৰ ধন কতেবে মনত বাঞ্ছয়, এহি মতে যোৱা কাল
বিফল গুয়ায় পাছে আখি তাক বিদ্ধ কালে লাগ পায় এৰাম কুটুম্বকো পুখি বাক অনাহিকে শকতে অৰাম নিশ্বাস কাহিয়া পৰি থাকয় দূৰ মতে ভাৰ্যা পুতে পূৰ্বতে নকৰে আদৰ অৰাম অল্প বচনতে তাক কৰে অনুত্তৰ এটা সময়ত আমাৰ সন্তানে যেতিয়া আমাক সুখ দিব সান্তনা দিব এনেকুৱা এটা যদি আমি আশা কৰোঁ বাঞ্ছা কৰোঁ তেতিয়া আমি অংগীকাৰ কৰিবলৈ বাধ্য হওঁ যে যিমান অৰ্থ খৰচ নকৰক কিয় মোৰ সন্তানৰ ডাঙৰ মানুহ কৰিবৰ কাৰণে মই যিমান ত্যাগ কৰিব লাগে সমস্ত কৰিম লাগে মই চাকৰ বম লাগে মই যিমান যি কৰ্ম কৰিব লাগে সমস্ত কৰ্ম কৰিম তথাপিও তেওঁক মই ডাঙৰ দীঘল কৰিব লাগিব এই পণ কৰি অশেষ পৰিশ্ৰম কৰি ধন উপাৰ্জন কৰিব লগা হয় পুত্ৰ পৰিবাৰৰ কাৰণত সেই ধন খৰচ কৰিব লগা হয় আৰু এটা সময়ত পুত্ৰ পৰিবাৰ সমস্তবিলাকে বিষয় ভোগ কৰি পাহৰি গুচি যায় যে পিতৃয়ে বা স্বামীয়ে আমাৰ কাৰণে কিমান ত্যাগ কৰিলে এই কথাটো পাহৰিবলৈ তেওঁলোক উপক্ৰম হয় কেতিয়া যেতিয়া তেওঁ উপাৰ্জন কৰিবলৈ অসমৰ্থ হয় মনৰ পৰা শক্তি নাইকিয়া হৈ যায় শৰীৰৰ বল শক্তি নাইকিয়া হয় আগৰ দৰে শ্ৰম কৰি উপাৰ্জন কৰিব যেতিয়া নোৱাৰা হৈ যায় তেতিয়া এপদ দুপদকৈ ডাঙৰ দীঘল হৈ অহা পুত্ৰই অৱহেলা কৰে ভাৰ্যায়ে অকমান্য বুলি তেওঁক তিৰস্কাৰ কৰিব লগা হয় বিচাৰোতে একো এটা বস্তু দিব নোৱাৰাৰ কাৰণে তেওঁক ককৰ্থনা কৰিব লগা হয় আৰু এনেদৰে পৰিয়ালৰ পৰাই তেওঁ আগৰ দৰে সেৱা সৎকাৰ সন্মান তেওঁ নোপোৱা হৈ যায় অৱহেলা হ'ব লগা হৈ যায় তেতিয়াহ'লে যিখন গৃহত যাৰ কাৰণে এদিন তেওঁ সৰ্বস্ব ত্যাগ কৰি সমস্ত তেওঁ ধন উপাৰ্জন কৰি সুখী কৰিবৰ কাৰণে বিচাৰিছিল কিন্তু সেই সকলে এটা সময়ত তেওঁক যদি এনেদৰে অৱহেলা কৰে সময়ে সমস্তবিলাক সংগঠিত কৰায় কালে যেতিয়া দেহৰ পৰা শক্তিটো কাঢ়ি লৈ গ'ল তেতিয়া বিষয়ত মজি থকা সকলে দুৰ্ভোগ ভোগাৰ বাহিৰে অন্য কোনো ব্যৱস্থা বিচাৰি নাপায় নিজৰ গৃহৰ পৰাই তেওঁ অনাথিনী হ'ব লগা এটা অৱস্থালৈকে আমাৰ আহে যদিহে আমি সঠিক অৰ্থত নিজকে আমি আদৰ্শ প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ ঈশ্বৰ তুল্য গুৰু তুল্য বুলি আমি জ্ঞান কৰিব পৰা জোখাৰে ভক্তি ধৰ্মৰ সমস্ত পন্থৰে আমি যদি সমাজক বা গৃহক যদি দিশ দৰ্শন যদি দিব নোৱাৰোঁ তেতিয়াহ'লে আমি নিজৰ মানুহৰ পৰাই অৱহেলিত হ'ব লাগিব এইটোৱে কালৰ মহিমা এইটোৱে হৈছে কালৰ ব্যৱস্থা কৃষ্ণ ও ৰাম নপাৰ পুখিবে বুহা খাইবে মাত্ৰ চাখ হৈ কি কাৰণে বুহা মৰিয়া যাখ অৰাম এহি মতে সৰ্ববাণী বুলিয়া বিস্তৰ অন্ন মুঠি দিয়া বোলে
বুঢ়া মৰমৰ বুঢ়া বলধক যেন গৃহস্থে নাদৰে তাকো ভাৰ্যা পুত্ৰ হবে সেই মতে কৰে অৰাম তথাপি পাপীৰ তাত নাহি বীৰকতি নলয় সাধুৰ সংগে নকৰে ভকতে জৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিলা মাথাৰ পকিল চুলি দখন নখৰিলা মন্দ ভৈল অগ্নি অন্ন পানো নযায় ক্ষয় গৃহে পৰি থাকে শান্তি বাকোনো এসময়ত যেতিয়া বয়স বাঢ়ি যাব বুঢ়া হ'ব অৰ্থ উপাৰ্জন কৰিব নোৱাৰিব তেতিয়া নিজৰ পুত্ৰই ক'ব হে বুঢ়া পুহি পালি আমাক যেতিয়া পালিব নোৱাৰ অৰ্থ উপাৰ্জন কৰি যেতিয়া আমাৰ বাসনা পূৰণ কৰিব নোৱাৰ তেতিয়াহ'লে আমাক কিয় জন্ম দিছিলি ঠিক এনেদৰে তিৰস্কাৰ কৰে আৰু লগতে এই বুঢ়া তই কাম নাই বন নাই এনেই থকাতকৈ মৰি নাযাওঁ কিয় ইত্যাদি ইত্যাদি তিৰস্কাৰ কৰিব লগা হয় খোৱাৰ সময়তো দলিয়াই তিৰস্কাৰ কৰি ঠেলিয়াই যেনে তেনে নিদিলে নহয় বুলি অন্নমুঠি দিয়াৰ প্ৰযত্ন কৰে কোনো কাৰণতে মৰমেৰে ভক্তিভাৱেৰে সেই অন্ন প্ৰদানৰ ব্যৱস্থা নকৰে ভাৰ্যা পুত্ৰই আগতে যেনেদৰে আদৰ কৰিছিল সেই সমস্তবিলাক নাইকিয়া হৈ যায় তথাপিতো ইমান অৱহেলাৰ মাজতো লঞ্চনা কুঞ্চনাৰ মাজতো এই নাৰকী দেহে সংসাৰৰ মায়া ত্যাগ কৰিব নিবিচাৰে সংসাৰৰ থাকি তেওঁ এতিয়াও ভোগ বাঞ্ছা কৰিব বিচাৰে আৰু সেই সময়ত সাধু সংগ তেওঁলোকে কোনোদিন কামনা নকৰে কাৰণ বিষয়ৰ ভোগৰ বাঞ্ছা মনত আছে দেহে নকয় এতিয়া তেওঁ সেই দেহে নোকোৱা ভোজনবিলাকো খাদ্যবিলাকো খাবৰ কাৰণে আত্মাই লকলকাই থাকে এটা সময়ত আগতে যিমানবিলাক খাদ্য আমি খাইছিলোঁ লগে লগে হজম হৈ গৈছিল কিন্তু এতিয়া খাদ্য কমি গ'ল যি খাদ্য আমি গ্ৰহণ কৰোঁ খাওঁ সিও পেটত গৈ অজীৰ্ণ হয় নানান ধৰণৰ বেমাৰ ব্যাধি এই সমস্তবিলাকে আমাক যেতিয়া লগ ধৰে তেতিয়াও আমি কোনো কাৰণতে ভাবি নাপাওঁ যে আমাৰ বেছি সময় নাই বেছি দিন নাই আমি এতিয়া কি কৰিম গোটেই জীৱন আমি এনেই পৰমায়ু নষ্ট কৰিলোঁ কিন্তু আমি এই ক্ষণত নিজৰ মৃত্যুটো দেখিও মৃত্যুৰ ভয়ত মৃত্যুৰ পৰা আমি পলাবৰ কাৰণে প্ৰযত্ন কৰোঁ মৃত্যুৰ মুখামুখি হ'বৰ কাৰণে সাহস কৰিব নোৱাৰোঁ এনেদৰে আমি সংসাৰৰ নিকাত ভঞ্জিবলৈ বাধ্য হৈ পৰোঁ কৃষ্ণ ও ৰাম বায়ুৰ বেগত দুৱে চক্ষু ফুৰায় নাহি কয় বল কফে কণ্ঠত ঢাকয় পাৱে মহাদোষ হুৱে হতাশ পচুৰ কণ্ঠৰ শব্দ বাজে অশুনি ঘোৰ ঘোৰ বিস্ত
ইষ্টামতে খৈজা মাজে অপৰিয়াথা কয় অচতু ভিতি বেহি খবে কুটুম্বে কান্দয় কোৱা পিতৃ কৈত থয়া অয়াসা দৈবচয় অৰাম কালৰ অধীন হোয়া উত্তৰলে দয়া এটা সময়ত যেতিয়া ব্যাধিয়ে লগ পাব খাদ্যও হজম কৰিব নোৱাৰা হওঁ বিচনাতে আমি মলমূত্ৰ ত্যাগ কৰি লেটিপিটি হৈ থাকিব লগা এটা অৱস্থালৈ আহে এটা সময়ত মাত মাতিব নোৱাৰা হওঁ সেইখিনি সময়ত আত্মীয় স্বজন মিতিৰ কুটুম্বে আহি বেহি ধৰি কান্দিবলৈ আৰম্ভ কৰে আৰু তাৰ মাজতে আমাৰ পুত্ৰসকলে বা আত্মীয় স্বজনসকলে সকলোৱে আহি বেমাৰত পৰি থকা পতিত হৈ থকা এই মুহূৰ্ততে মৰাৰ যন্ত্ৰণা লৈ মৃত্যু মুখলৈ গৈ থকা জনক এনেদৰে আপত্তি কৰিব লগা হয় এনেদৰে বিপত্তি কৰিব লগা হয় পুত্ৰ কন্যাসকলে বেহি ধৰি পুত্ৰক কৈ থাকে হে পিতৃ তুমি ধনবিলাক ক'ত থৈছিলা সম্পত্তিবিলাক ক'ত থৈছিলা যোৱাৰ আগে আগে তুমি মোক কিবা নহয় কিবা এপদ দি যোৱা এনেদৰে সেই মৃত্যু শয্যাত পৰি থকা জনকো শান্তিৰে সংসাৰৰ পৰা যাবৰ কাৰণে তেওঁক সুযোগ নিদিয়ে আৰু উপায়ন্তৰ হৈ কাল আৰু মায়াবশত তেওঁ কাকো উত্তৰ নিদি কেৱল চকুলো টুকিবৰ কাৰণে বাধ্য হয় এইখনে হৈছে সংসাৰ এইখন সংসাৰত যদি আমি সঠিক ধৰ্ম কৰ্ম আচৰণ কৰি এটা সংস্কাৰ দিব নোৱাৰো তেতিয়াহ'লে আমাৰ আত্মীয় স্বজনসকলে এনেদৰে আমাক অন্তিম মুহূৰ্তটো টানি আজৰি খাবৰ কাৰণে বাধ্য হয় আৰু কিছুসকলে আমাৰ দুখত দুখিত হৈ কান্দিবৰ কাৰণে হুৰাওৰাও এটা পৰিৱেশ তেওঁলোকে পায় মৃত্যুৰ লগে লগে তেওঁলোকৰ যিটো শোকৰ ঢল বয় কিন্তু পিছত দেখা যায় সব মিছা যিজনৰ কাৰণত যিজনে মৃত্যুৰ কাৰণে ইমান হাহাকাৰ কৰিছিল সেইজনক কিন্তু খন্তেক পিছতে বান্ধি কুন্ধি খাঙিত তুলি লৈ গুচি যায় আৰু সেইজনক চিতাত উঠাই মুহূৰ্ততে অগ্নি জ্বলাই ভস্মীভূত কৰি চিন চাত নাইকিয়া কৰিবৰ কাৰণেও কুণ্ঠাবোধ নকৰে এয়া হৈছে সামাজিক ৰীতি নীতি সংস্কাৰ কিন্তু তাৰ মাজত বিষয়টো অনুভৱ কৰকচোন যিজনে মোক গৃহখন দি থৈ গ'ল যিজনে মোক অৰ্থ দি থৈ গ'ল যাৰ গৃহত এতিয়া আমি সুখ ভোগ কৰি আছো সেইটো গৃহত মৃত্যুৰ পিছত আমি খন্তেকো আমি ৰাখি নথওঁ বাধ্যত পৰি তেওঁলোকক উলিয়াই দিবলৈ বাধ্য হওঁ অলপ সময় পিছতে আমাৰ চকুৰ পৰা চকুলো নাইকিয়া হ'ল আগৰ দৰে সমস্ত জীৱন যাত্ৰা সহজ হৈ পৰিল মৰাটো মৰি গ'ল তাৰ কাৰণে কান্দি কুটি আমি আৰু সময় অপব্যয় নকৰোঁ এনেদৰে কালে আমাক কেনেকৈ বিচলিত কৰি আছে ধৰ্মৰ নামত আমাক কেনেকৈ বিপথে পৰিচালিত কৰি গৈ আছে এই সামাজিক নীতিতে আমি বান্ধ খাই আছোঁ কিন্তু ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে কেৱল আমি নিজৰ আত্মজ্ঞান বুদ্ধি ভকতিৰ জৰিয়তে আমি ৰাস্তাটো বিচাৰি পাব লাগে কৃষ্ণ ওৰামে মতে কৃষ্ণ সেৱা এৰি দুৰাচাৰ
পুখি লেকো বাৰম্বাৰ ভাৰ্যাপুত শোকে বেহি কান্দিয়া থাকয় তাৰাৰ মাজত সেইটো মৰে দুৰাখয় ৰাম সেই বেলা সে দুই যমৰ কিংকৰ আংগাৰৰ বৰ্ণ দেহা আতি স্থূলন্ত বেংকা মুখ দুয়ো চকু তেৰ কৰি চাই কুপৰ বেগত আতি দখন চুবা হাতে চৰ্মজৰি লোহা ডাংগ ভয়ংকৰ দেখি তাৰ হৃদয় কম পয়তৰ তৰ বিস্তামূত্ৰয়েতে হয় ভয় অপাছে দুতে জাত নাদে হত এতিয়া বিষয়ৰ সুখত মত্ত হ'বলৈ প্ৰযত্ন কৰা সেই মহা দুৰাচাৰীজন মহা অপৰাধীজন কৃষ্ণ সেৱাৰ পৰা বঞ্চিত হৈ কেৱল কুটুম্বক ভৰণ পোষণ কৰিবলৈ যাওঁতে আজি তেওঁলোকৰ গোটেই জীৱনটো সমাপ্ত হৈ যায় ভাৰ্যা পুত্ৰই বেৰি বেৰি তেওঁ কান্দিবলৈ আৰম্ভ কৰে এটা স্বাৰ্থতে যে তোমাৰ অবিহনে আমাক কোনে পোহপালন দিব আমি কেনেকৈ জীয়াই থাকিম এইটো শোকতহে মৃতকক স্মৰণ কৰি আমি কান্দো এই মুহূৰ্তত চাওকচোন যন্ত্ৰণাকাতৰ অৱস্থাত তেওঁ ছটফটাই আছে তাৰ পিছতো আমি নিজৰ সুখৰ কাৰণে চিন্তা কৰিহে দুখ কৰোঁ কিয় তুমি নহ'লে তুমি গুচি গ'লে আমাক কোনে পোহপালন দিব আৰু তেওঁ কিমান নিকাৰ ভঞ্জি আছে তাৰ দুখটো আমি সহ্য কৰিবৰ কাৰণে বুজিবৰ কাৰণে যত্ন নকৰোঁ তোমাৰ অবিহনে আমাৰ কথাটোকে আমি চিন্তা কৰি এতিয়া পাৰাপাৰ নোহোৱাৰ কাৰণে আমি কেৱল কান্দো গতিকে সেই মৃতকজনে সেই মুহূৰ্তত ধিক্কাৰ দিয়ে নিজকে যে মোৰ দুখৰ কথা তহঁতে চিন্তা কৰা নাই এই মুহূৰ্তটো মই এই সংসাৰ এৰি থৈ যাম এই মুহূৰ্তটো মই তহঁতৰ কথা চিন্তা কৰিম গতিকে মোৰ সমান দুৰ্ভাগ্য কোনো নাই এনেকৈ চিন্তা কৰোঁতে তেওঁ যে গোটেই জীৱনত কোনোদিন গুৰু সেৱা নকৰিলে ঈশ্বৰ সেৱা নকৰিলে কৃষ্ণ নাম নললে তাৰ অপৰাধত তিনিটা যেতিয়া যমদূত আহি হাজিৰ হৈ গ'ল কাল ফুৰা সফুৰা বেংকামুৰা তেওঁলোকৰ যেতিয়া তীব্ৰ কটাক্ষ দৃষ্টি পৰি গ'ল লগে লগে আমাৰ অন্তৰাত্মা কঁপি গ'ল ভয়ত হাহাকাৰ কৰি তেওঁলোকক দেখাৰ পোৱাৰ পিছতো আমাৰ মনলৈ এইটো ভাৱ নাহে যে তোমালোক আহিছা লৈ যোৱা যি কৰা কৰা কিন্তু আমি সেই যমদূতৰ লগত যাবলৈ চেষ্টা নকৰাৰ কাৰণে আমি হায়ৈ বিয়ৈ কৰি নানান ধৰণে আমি চিৎকাৰ কৰিবলৈ কাৰণে আমি বাধ্য হওঁ আৰু সেই যমদূতে আমাক কি কৰিলে ধৰি বান্ধি আগ পাছ কৰি বান্ধি কুন্ধি লৈ নগুৰ নাগতি কৰি আমাক এই দেহৰ পৰা উলিয়াই আত্মাটোকে বা অশৰীৰী যিটো ব্যৱস্থাটোকে বান্ধি কুন্ধি যমপুৰলৈ নিবৰ কাৰণে প্ৰযত্ন কৰে এতিয়া ইহকালতো আমাৰ শাস্তি আৰু মৃত্যুৰ পিছত
পৰলোকতো আমাৰ আত্মাই কিমান দুখ পাব লগা হয়, কষ্ট পাব লগা হয়, এই কথাটো আমি উপলব্ধি কৰিবৰ কাৰণে আজি এই মহা মানে আখ্যানটো আজি এনেদৰে বৰ্ণনা কৰি গৈ আছে। কৃষ্ণ কৃষ্ণ পৰম শ্ৰদ্ধা দ্বিতীয় বৈকুণ্ঠপুৰীত আসন অলংকৃত কৰি থকা সাধুগুৰু সমস্ত আই সমস্ত, আমি এইখিনিতে